এই অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ নামনি অসমৰ বৰপেটা, সৰবক, জনিয়া, ভবানীপুৰ আৰু টিহু সংমণ্ডলৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে আজি ভবানীপুৰ শ্বহীদ ভৱনত মিলিত হৈছে। উদ্দেশ্যটো হৈছে যে জলসিঞ্চন বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা যিবিলাক সমস্যা, বিশেষকৈ আমাৰ যিটো পদোন্নতি আৰু এই পদোন্নতিটো এই পাৰ্চনেল পোষ্টৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত চৰকাৰৰ কিছু প্ৰতিবন্ধকতা আছিল। কিন্তু আমি এতিয়া আমাৰ গৰিষ্ঠ সংখ্যক কৰ্মচাৰীৰে 2025-26ৰ ভিতৰত চাকৰি নাইকিয়া হৈ যাব, মানে অৱসৰ হ'ব। গতিকে এইখিনি মুহূৰ্তত যেহেতু দীৰ্ঘদিন ধৰি মাষ্টাৰ ৰোল কৰ্মচাৰী হিচাপে আৰু 2005 চনৰ 22 জুলাই তাৰিখৰ পিছত যি নিয়মীয়াকৰণ হ'ল চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নিযুক্তি পালে, এইসকল কৰ্মচাৰী আজিলৈকে কোনো ধৰণৰ পদোন্নতি নাই। কিন্তু এজন বিষয়াই যদি চাকৰি পায় তেওঁৰ কাৰ্যকালতে কেইবাবাৰো পদোন্নতি হয়, কিন্তু এইসকল কৰ্মচাৰী কোনো কাৰণতে পদোন্নতি হোৱা নাই। আৰু আমি অসমৰ মুখ্যমন্ত্ৰীলৈকে আমি বিনম্ৰতাৰে সেৱা জনাব খুজিছোঁ যে এইসকল কৰ্মচাৰীকো মানে বহু আকাংক্ষিত যিটো পদোন্নতিৰ বিষয়, এইটো নিষ্পত্তি কৰি তেওঁলোকক সেই সুযোগ আৰু সুবিধাখিনি প্ৰদান কৰিব লাগে। তাৰোপৰি আমাৰ কিছু মাষ্টাৰ কৰ্মচাৰী আছে, তেওঁলোকক শেহতীয়াভাৱে অসম চৰকাৰে আধা গৃহ ভাত্তা দিছে। গোটেইখিনি দি উঠি যদি আধা ভাত্তা দিয়ে, সেইখিনিত মানে আমাৰ কৰ্মচাৰীসকল সন্তুষ্ট হোৱা নাই। তেওঁলোকক পূৰ্ণ 100% গৃহ ভাত্তাটো দিব লাগে। আৰু কিছু কৰ্মচাৰী আছে যিবিলাক মাষ্টাৰ ৰোল, ফিক্স পে আৰু চাফাই কৰ্মী আছে, তেওঁলোকে আগতে 15 টকা পাইছিল, তাৰপিছত 9000 টকা পাইছে। কিন্তু 9000 টকাৰে কেতিয়াও তেওঁলোকৰ পৰিয়াল পৰিচালনা কৰাটো সম্ভৱ নহয়। আৰু তেওঁলোককো সমান কামৰ সমান মজুৰি দিয়াৰ কাৰণে আমাৰ ফালৰ পৰা দাবী দিয়া হৈছে, কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা দাবী দিয়া হৈছে। গতিকে আমি আশা কৰোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সেই মানে তেওঁলোককো সমান কামৰ সমান মজুৰি দি মৰ্যাদা সহকাৰে জীয়াই থকাৰ সুযোগ আৰু সুবিধা প্ৰদান কৰিব বুলি আমি